সমস্ত জীৱই তোমাৰ অংশ। গতিকে প্ৰভু, মই তোমাৰ ভকতৰ মংগলৰ কাৰণেই নিজক কৰ্মত নিয়োজিত কৰিছো। এই মনোভাৱেৰে সৈতে আমি যি কৰ্মই নকৰো, যে সমস্ত কৰ্ম ভগৱন্তৰ চৰণত সমৰ্পণ কৰি আমি কৰিব লাগে। আৰু কৰি থাকোঁতে সেই তেওঁৰ নাম, ভগৱন্তৰ নাম আমাৰ মুখত সদায় থাকিব লাগে। যে এই এটা মই ভগৱন্ত কৃষ্ণৰ কথা এটা ক'ব খুজিছো এইখিনিতে, যে ভগৱন্ত কৃষ্ণই গোৱালীৰ ঘৰত সদায় দধি তাৰমানে চুৰ কৰি খায়, দুগ্ধ চুৰ কৰি খায়। কিয় খায়? যশোদাই নিজে কৈছে যে মোৰ ঘৰত মই দধি দুগ্ধৰে নদী বোৱাব পাৰো, তেনেস্থলত মোৰ ল'ৰাই গৈ আনৰ ঘৰত দধি চুৰকে খাব, এইটো তহঁতে মিছা কলংক দিছ বুলি এই গোপীবোৰক, আপোনাৰ কলংক দিয়া গোপীবোৰক তেওঁ তিৰস্কাৰহে কৰে। কিন্তু ভগৱন্ত কৃষ্ণই দধি চুৰ কৰি খোৱাটোতো মিছা নহয় কথা, যে সঁচা। তেতিয়াহ'লে কিয় খায়? তেওঁ মাকে ইমান সুন্দৰ দধি মথন কৰি থওঁতেও সেয়া নেখায়। লোকৰ ঘৰত গোৱালীয়ে তাৰমানে হেৰি কৰা দধিবোৰ খাবলৈ কিয় যায় তেওঁ? সেই কথাটো ভগৱন্ত কৃষ্ণই নিজে কৈছে। যে কি কৈছে চাব, সেই গোৱালীসকলে ভগৱন্ত কৃষ্ণৰ গুণ গাই গাই দধি মুঠে। অৰ্থাৎ তেওঁলোকৰ সেই কৃষ্ণ গুণ নাম লৈ লৈ মথাৰ কাৰণে সেই দধিত তেওঁলোকৰ শ্ৰদ্ধা আৰু ভক্তি ভাৱটো নিশ্চিত হৈ থাকে। সেইকাৰণে ভগৱন্তই কৈছে যে মই ভকৰ দ্ৰব্য হামো চুৰ কৰি কহো ভোজন কৰো। মই ভকতৰ দ্ৰব্য চুৰ কৰিও খাওঁ। কেলে? কাৰণ তাত মোৰ নাম, ঈশ্বৰৰ নাম নিশ্চিত হৈ থাকে। সেইকাৰণে তাত মই সোৱাদ পাওঁ। তেওঁলোকৰ শ্ৰদ্ধা, তেওঁলোকৰ ভক্তি সেই দধিত থাকে, সেইকাৰণে মই চুৰ কৰি খাওঁ। এই বুলি সেই আপোনাৰ শ্ৰদ্ধা হেৰিয়াৰ নাটক ত্ৰিপুৰা দচীয়া তাত তাৰমানে এই কথাষাৰ সেইদৰে আছে, যে ভকতক দ্ৰব্য হাম চুৰি কৰি কহো ভোজন কৰো। গতিকে এতিয়া এই কথাখিনি আমি হৃদয়ংগম কৰি ভগৱন্তৰ চৰণত ইতিমধ্যে আমি শৰণ লৈছো। সেই শৰণটোকে আমি শুদ্ধ কৰিব লাগিব। আৰু শুদ্ধ কৰোঁতে আমি কেনেকৈ কৰিম? আমাৰ মনবোৰ স্থিৰ নহয়। নহলেও আমাক কৈছে যে মোৰ গুণ নাম কৰিবা কীৰ্তন, যে আমি সুদৃঢ় বিশ্বাস নামত হ'ব লাগিব। আৰু সেই বিশ্বাসটো লৈ আমি অন্য সাধনা কৰিব নোৱাৰিলেও, ভগৱন্তৰ ৰূপটো আমাৰ হৃদয়ত ধ্যান কৰিব নোৱাৰিলেও, আমি মাত্ৰ তেওঁৰ নামটো লৈ থাকিলেই হ'ল। অহৰহ খাওঁতে, শুওঁতে, উঠোতে, বহোতে আমি তেওঁৰ নামটো স্মৰণ কৰাটো এক কঠিন কাম নহয়। এই যেনেকৈ অজামিলে ল'ৰাটোৰ নাম লৈ ডাকোতেও অজামিল উদ্ধাৰ হ'ল। গতিকে সেই তত্ত্বটো আমাক হৃদয়ংগম কৰি আমাক কৈছে যে তোমালোকে সেই ঈশ্বৰৰ সুদৃঢ় বিশ্বাস কৰি নাম লোৱা। এতিয়া আমাৰ কথাটো যে আমাৰ বস্তুটো আমাৰ সুদৃঢ় হৈছে নাই, যে যদি ধৰ্ম ঈশ্বৰ ৰক্ষতি ৰক্ষিত হতো হন্তি, আমি যদি ধৰ্ম ধৰি ধৰ্ম ৰক্ষা নকৰো, শৰণটো ধৰিছো কিন্তু শৰণ যদি ৰক্ষা নকৰো, তেতিয়া এটা ডাঙৰ অপৰাধ হয়। যে ধৰ্মৰ ৰাখতাকে ৰাখে, যি ধৰ্ম ধৰি ধৰ্মক ৰক্ষা নকৰে, ধাৰণ নকৰে, তেওঁক ধৰ্মই আকৌ ওলোটাই হত্যা কৰে। সেই কাৰণে আমি যি গুৰুজনৰ শুদ্ধ বস্তু
গুৰুদেৱ নাম ভকতত আমি যে শৰণ গ্ৰহণ কৰিলো, সেই শৰণত আমাৰ বিশ্বাসটো সুদৃঢ় কৰিব লাগিব আৰু একান্তভাৱে এটা মানে একতন্ত্ৰস্য একান্ত একমাত্ৰ ঈশ্বৰতে সৰ্বসিদ্ধি হব। এই সুদৃঢ় বিশ্বাস যিজনে কৰে সেইসকলকে একান্ত ভকত বুলি কয়। তাৰমানে একৰ বাহিৰে আৰু দুই নাই। গতিকে আমি একান্তভাৱে আমাৰ শৰণৰ বাক্যত সেই কথাখিনি আমি কৈছো, বিশ্বাস আৰু একান্ত ভাৱেৰে সৈতে আমি হৰিনাম লব লাগে। আৰু সেইখিনি সাধনা সিদ্ধ হবৰ কাৰণে আমি এনেই ঈশ্বৰৰ নাম গাই থাকিব লাগিব। গাই থাকিও যেনেকৈ এৰা মামৰে ধৰা লোহাডাল চুম্বকে আকৰ্ষণ নকৰে, সেই প্ৰহ্লাদে যে কৈছিলে ভিন্ন ভৈল্য বুদ্ধি মোৰ বিষ্ণু সন্নিধানে, কেনেকৈ চুম্বকৰ কাছে লোহা ভ্ৰমই যেন টানে। যে লোহা চুম্বকে আকৰ্ষণ কৰে, ভগৱন্তৰ ৰূপী চুম্বকে মোক আকৰ্ষণ কৰিলে। গতিকে কিন্তু মামৰে ধৰা লোহাডাল আকৰ্ষণ কৰিব নোৱাৰে। যদি সেই মামৰবোৰ হাতুৰিৰে মৰিয়াই আমি মামৰবোৰ গুচাই পৰিষ্কাৰ কৰিব লাগিব। আৰু সেই পৰিষ্কাৰ যেতিয়া হ'ব তেতিয়া চুম্বকে আকৰ্ষণ কৰিব। এই কথাষাৰ নাৰদক উপদেশ দিছিলে যে মোৰ গুণ নাম মাত্ৰ কৰিবা কীৰ্তন, তুমি মোক নেদেখা হৃদয়ত সেইটো দেখিব নালাগে। মাত্ৰ মোৰ নাম তুমি কীৰ্তন কৰি গৈ থাকা তোমাৰ মনৰ মল গুচি যাব আৰু তুমি অহা জন্মত মোক দেখা পাবা। সেইকাৰণে দ্বিতীয় জন্মত নাৰদে হাতে দিব্য বিনা যন্ত্ৰ মুখে নাম হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি ও বিশ্ৰাম ধাৰায়ে বহন্তে থাকে নয়নৰ নীৰ। এই অৱস্থাটো প্ৰাপ্ত হৈ গ'ল, কিন্তু প্ৰথম অৱস্থাত হোৱা নাছিলে। তেওঁ ঈশ্বৰৰ নাম লওঁতেহে তেওঁৰ হৃদয়ত মূৰ্তি স্ফূৰ্তি হৈ গ'ল। এইটো আমাক ভাগৱতৰ প্ৰথম স্কন্ধতে নাৰদ দেৱে তেওঁৰ জন্মৰ বৃত্তান্ত কৈ আমাক সেই দৃঢ় বিশ্বাসটো দিব খুজিছে। আৰু আমাৰ গুৰুজনেও সেইটো অনুবাদ কৰি আমাক সেই দৃঢ়তাটো হৃদয়ত আনিবৰ কাৰণে এইটো কৰিছে।